নতুন এটা বস্তু শিফ্ট কৰোঁতে গোটেই ঘৰটোৰ বস্তু ইফাল সিফাল কৰিব লগা হ'ল। এই চাওকচোন পাকঘৰটোৰ কি অৱস্থা হ'ল। গোটেই বস্তুবিলাক নমালোঁ, ছাইড কৰিলোঁ। এতিয়া এখন ৰেক আছিল মানে পুৰণা ৰেক, সেইখন বাহিৰত ওলাই থ'লোঁ। নতুন এখন এইখন ভিতৰত সোমাম আজি পাকঘৰত। সেইখনৰ কাৰণে আজি মানে যুদ্ধ কৰি আছোঁ, 3টাই মিলি 4টাই মিলি। গোটেই ঘৰখনৰ বস্তু ইফাল সিফাল কৰিলোঁ, ছাইডৰ বস্তুবিলাক গুচালোঁ, নহ'লে ৰেকখন নোসোমাই। ছাইডৰ বস্তুবিলাক গুচাই থৈ সেইখন সোমালোঁ। পাকঘৰৰ অৱস্থাটো নহয়ে গ'ল, মানে গোটেই বস্তু ইফাল সিফাল কৰিব লগা হ'ল। তাতে আছিল ৰেক এখন, ৰেকৰ বস্তুখিনি গোটেই নামাব লগা হ'ল। এইখন ফাইনেলি এইখন নতুন ৰেক, এইখন ভৰালোঁ আজি ৰং চং কৰি। বহুদিন আগতে বনোৱা আছিল বাৰু, কিন্তু সময় মিলোৱা নাই এইখন ভৰোৱাৰ। আজি বন্ধ বুলি আজি আৰু লাগলোঁ অলপ। এতিয়া ফাইনেলি ঠিক হৈ গ'ল মোৰ ৰেকখন। এনেকৈ নতুন ৰেক বনাইছোঁ আমি, ভিতৰত সোমালোঁ। এতিয়া বস্তুখিনি চিজিল কৰি আছোঁ বাৰু মই। এইবিলাক কৰোঁতে আজি মোৰ 1টামান বাজিলেকে আৰু বাজিবই আৰু। গোটেই বস্তুবিলাক মুচিলোঁ, ঝাৰিলোঁ। এটা বস্তুৰ কাৰণে গোটেই ঘৰটা মোৰ একদম এখন অৱস্থা নোহোৱা হৈ গ'ল। ছাইডৰ আলমাৰীবিলাক গুচাব লগা হ'ল, এইবিলাক আকৌ চিফ্ট কৰিব লাগিব ছাইডত। ৰেকখন এইবিলাক ঠিক হ'ল বাৰু মোৰ ঠিক। এতিয়া বস্তুখিনি ঠিক ঠাক কৰি আছোঁ মই। এই ছাইডৰ আলমাৰীকেইটা গুচাই থোৱা হৈছিল মানে ৰেকখন ভৰাবৰ কাৰণে। এতিয়া তাতে আৰু চিফ্ট কৰিলোঁ, তাতেই আছিল বাৰু, এতিয়া আৰু তাতে চিফ্ট কৰি থৈ দিলোঁ। এইবিলাক গুচাব লগা হৈছিল মানে ৰেকখন ভৰাৰ কাৰণে, নহ'লে ৰেকখন ভৰাব নাযায়, ৰাস্তা সৰু। সেইকাৰণে আৰু কোৱাৰ্টাৰৰ ৰুম আৰু এই সৰু সৰু উপায় নাই, সেনেকৈ আছোঁ আৰু। কেতিয়াবা মনত দুখো লাগে, কোৱাৰ্টাৰত থাকি আমনি লাগি যায়। সেইকাৰণে আৰু মনত বেয়া লাগে বুলি অলপ সেইকাৰণে ভিডিঅ' চিডিঅ'বিলাক কৰি মনটোত ভাল লগাৰ কাৰণে কৰোঁ আৰু। নহ'লে আৰু কোৱাৰ্টাৰত বহি থাকি আমনি লাগি যায়। ফাইনেলি মোৰ ৰেকখন কমপ্লিট হ'ল, চিজিল হ'ল। এই চাওক বাৰু, সেইখনৰ কাৰণে আজি দিনটো গ'ল মোৰ আজি। তাৰপিছত চাফ চুতৰ কৰি ঘৰটো মুচিলোঁ বাৰু, মুচি কিনে গা পা ধুই আহিলোঁ। গা পা ধুওঁতে মিলোতে মোৰ 1:30মান বাজিলেকে বাৰু। দৌৰা দৌৰি কৰি আহি গা পা ধুই মই ভাতখিনি বহালোঁ দুপৰীয়াৰ কাৰণে। এইফালে দালি, পনীৰৰ তৰকাৰী, পাপৰ ভাজি চৰ্টকাটে বনালোঁ বাৰু। এইফালে অলপ টক বনালোঁ, বগৰী আৰু বিলাহী মিলি অলপ টক বনালোঁ। এনেকৈ আৰু ছোৱালীক ক'লোঁ ভাতখিনি ৰেডি কৰা, মই এইফালে বাকী টকখিনি বনাওঁ আৰু। ছোৱালী এইফালে ভাতখিনি ৰেডি কৰি আছে, মই এইফালে টকখিনি বনাই আছোঁ বাৰু। বগৰীৰ টক, বিলাহী মিলি আজি দুপৰীয়াৰ সাঁজ এনেকৈ খাম আৰু।